জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে মই কেইদিনমানৰ আগতে আপোনালোকক অসম গ্ৰামীণ বিকাশ বেংকৰ ভেকেঞ্চি যি 10,000 ভেকেঞ্চিৰ বিষয়ে লৈ ডিটেইলছ দিছিলোঁ। তাতে মোক বহুতে সুধিছিলে যে এক্সাম কেতিয়া আছে দাদা সম্পূৰ্ণকৈ জনাই দিয়ক, কাৰণ ইয়াৰ বাবে এপ্লাই কৰিবলৈ আমি বহুতে অপেক্ষা কৰি আছোঁ। চ' আপোনালোকৰ ভাল ৰেছপন্স অহাৰ কাৰণে মই ভিডিঅ'টো আকৌ পুনৰ বনাব লৈছোঁ, আৰু ইয়াতে আপোনালোকৰ এক্সাম ডেট, এপ্লাই ডেট সকলোখিনি আমি ইয়াতে আলোচনা কৰিম। আৰু এনেকুৱা এটা ইয়াতে ভেকেঞ্চি আছে যিটো অফিচ এছিষ্টেণ্ট। এই ভেকেঞ্চিটোত আপোনালোকে ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, প্ৰিলিমছ আৰু মেইন আপোনালোকে এপিয়াৰ হ'লে ইয়াতে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব। বিশেষকৈ অফিচ এছিষ্টেণ্ট মানে হৈছে আপোনালোকৰ পিয়নৰ ভেকেঞ্চি বুলি ক'ব লাগিব। পিয়নৰ নিচিনাই ভেকেঞ্চি হয় এইটো এটা। বাকী আপোনালোকৰ অফিচাৰ স্কেল 1, 2 এইখিনি ভেকেঞ্চি আপোনালোকৰ প্ৰিলিমছ, মেইন আৰু ইণ্টাৰভিউ ইয়াতে এপিয়াৰ কৰিব লাগিব। আৰু প্ৰথমতে যদি চাই টেণ্টাটিভ কেলেণ্ডাৰ, টেণ্টাটিভ মানে হৈছে ডেটটো হয়তো অলপ বদলি হ'ব পাৰে, তোকে টেণ্টাটিভ বুলি কয়, অলপ পিছলৈ হতুৱাবও পাৰে। ইয়াতে যদি চাই প্ৰিলিমছ যিটো অফিচাৰ স্কেল 1 27 তাৰিখ 7 মাহ 2025 হ'ব। চ' আমি এটা কথা গম পাব পাৰোঁ যে এতিয়া হৈছে জুন, অৰ্থাৎ জুলাই আৰু আগষ্ট এইকেইটাতে আপোনালোকৰ এক্সাম। চ' আপোনালোকৰ জুন মাহৰ 15 তাৰিখৰ পৰা এক্সামটো অৰ্থাৎ এপ্লাই হোৱাৰ লিংক এক্টিভেট হোৱাৰ চান্স আছে। চ' আপোনালোকে আমাৰ চেনেলটো জইন হৈ থাকিব, তেতিয়া সকলোখিনি গম পাব। প্ৰথমতে যদি চাওঁ আমি প্ৰিলিমছ এক্সামটো 27 তাৰিখ 7 মাহ 2025 যিটো অফিচাৰ স্কেল 1 হয়, আৰু মেইন আৰু ছিংগল এক্সামিনেশ্যন 13 তাৰিখ 9 মাহ 2025। আৰু অফিচ এছিষ্টেণ্ট ভেকেঞ্চিটোৰ কাৰণে বহুতেই সুধি আছিলে। চ' অফিচ এছিষ্টেণ্টটোত সকলোৱে এপ্লাই কৰিব। চ' আপোনালোকৰ ইয়াতে 30 তাৰিখ 8 মাহ 2025 অৰ্থাৎ আগষ্ট 30 তাৰিখে আপোনালোকৰ এক্সামটো হ'ব, যিটো প্ৰিলিমছ, আৰু মেইনছটো আপোনালোকৰ 9 তাৰিখ 11 মাহ 2025। চ' আপোনালোকৰ ডিটেইলছখিনি সকলোখিনি জনাই দিছোঁ। চ' আপোনালোকে গম পালে এপ্লাই মোডটো যিহেতু অনলাইন হ'ব, ইয়াতে ফটোগ্ৰাফ, ছিগনেচাৰ, লগতে থাম ইম্প্ৰেশ্যন আৰু লাইভ ফটো লাগিব। অৰ্থাৎ এটা স্কেনাৰ দিব, সেই স্কেনাৰটো আপোনালোকে স্কেন কৰাৰ পাছত আপোনালোকৰ লাইভ ফটো এটা উঠাব, অৰ্থাৎ প্ৰফাইল ফটো, যিটো আপোনালোকৰ দৰকাৰ হ'ব। আৰু ইয়াতে ডিটেইল নটিফিকেশ্যন বাবে IBPS.in ইয়াত ভিজিট কৰি ৰেগুলাৰ ডিটেইলছখিনি আপোনালোকে পাই থাকিব। আমাৰ চেনেলৰ লগত জইন হ'লে আপোনালোকে চিন্তা কৰিব নালাগে, আমাৰ সকলোখিনি ডিটেইলছ আমাৰ এই জব এডুকেশ্যন চেনেলটোতে আপোনালোকে লাভ কৰিব। চ' ইমানেই আছিলে ইনফৰমেশ্যন আপোনালোকক জনালোঁ, আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, জইন হ'ব।